মৰ্নিং এভৰিৱান মই নয়নতাই স্বাগতম জনাইছোঁ আজি মোৰ এটা নতুন ভিডিঅ'লৈ আৰু আজি হৈছে 21 ডিচেম্বৰ আৰু আজি আমাৰ বিদ্যালয়ৰ ফালৰ পৰা ওলাইছোঁ মাজুলীলৈ এক শিক্ষামূলক ভ্ৰমণৰ বাবে আমি 5:30 বজাৰ টাইম দিছিলোঁ বিদ্যালয়ত সকলো উপস্থিত হ'ব লাগিব আৰু এতিয়া 5:40 হৈছে 10 মিনিট মই লেটে হ'লোঁ বাৰু এতিয়া ওলাব লৈছোঁ ঘৰৰ পৰা আৰু ঠাণ্ডাও বহুত বেছি পৰিছে ৰাতিপুৱা 4:15 মানতে উঠিলোঁ আৰু উঠি এতিয়া পটাপট মানে ওলাই মেলি এতিয়া যাব লৈছোঁ মোক থৈ আহিবগৈ স্কুললৈ তাৰপিছত আহক আজি আপোনালোকক আমি লৈ যাওঁ মাজুলীলৈ মোক বিদ্যালয়ত থৈ আহিলেগৈ আৰু সকলো আহি উপস্থিত হ'ল আৰু 6:30 বজাত আমি আমাৰ যাত্ৰা আৰম্ভ কৰিলোঁ এয়া আমাৰ শিক্ষক শিক্ষয়িত্ৰী ছাত্ৰ ছাত্ৰীসকল সকলো লগ হৈ এটা ধুনীয়া মনোমোহা দৃশ্যৰ মাজেৰে আমি গৈ আছোঁ মাজুলীলৈ শিক্ষামূলক ভ্ৰমণৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলে বহুত নেদেখা ঠাই দেখাৰ লগতে সেই ঠাইসমূহৰ বহুত জ্ঞান আয়ত্ত কৰে আৰু ইয়াৰ লগতে যেতিয়া এটা যাত্ৰা আমি একেলগ হৈ যাওঁ তাত মানুহৰ মাজত বহুত কথা শিকিব পৰা যায় আচলতে আৰু ছাত্ৰ ছাত্ৰীসকলে প্ৰত্যেকবাৰেই এনেকুৱা ভ্ৰমণলৈ গৈ বহুত বেছি ফূৰ্তি পায় আৰু আমি সকলোৱে গৈ প্ৰায় 5 ঘণ্টাৰ মূৰত মাজুলীৰ এখন সত্ৰত ভৰি দিছিলোঁগৈ যিহেতু বহুত দীঘল যাত্ৰাটো আৰু এয়া আমাৰ অবিনাশ ছাৰ ভিডিঅ' কৰি দিছিলে ইমান সৰিয়হ খেতি আছে নহয় কি ক'ম আপোনাক সেইফালে ইমান বেছি সৰিয়হ খেতি হয় চাৰিওফালে একদম কি ধুনীয়া হালধীয়া হৈ আছে চায়ে মানে ভাল লাগি গৈছে আৰু আমি বাটতে অলপ সময়ৰ পাছত ৰখাই পিনে অলপ সময় মানে 1.5 ঘণ্টামান গ'লোঁ আৰু তাৰপাছত এয়া ব্ৰেকফাষ্ট দিয়া হৈছে ছাত্ৰ ছাত্ৰীসকলক ব্ৰেকফাষ্টত আছিলে ব্ৰেড জেম আৰু আপেল আছিলে আৰু লগতে আছিলে কেক তেওঁলোকে যাতে পেট ভৰা ব্ৰেকফাষ্টটো কৰি লয় মাজুলীলৈ যাত্ৰা কৰি আছো আৰু আমাৰ বাইদেউসকলে পুৱাৰ জলপান গ্ৰহণ কৰি আছে এয়া কানিয়া গৰবি তুমি কেক খালা নাই ই মনে মনে ফটো তুলি পিনে গ্ৰুপত দি দিছে মোক পুৱাও নাই নি সব বনাই মেলি আমি সুবিধা মতি দিছো নকালে যাওঁতে অঞ্জয় মই শুইছিলো চাই ফটো মাৰি পেলাই এয়া প্ৰায় 5 ঘণ্টাৰ মূৰত আমি মাজুলী পাইছিলোঁগৈ আৰু মাজুলীত পোনপ্ৰথমে আমি গৈছিলোঁ শ্ৰী শ্ৰী আউনীআটী সত্ৰলৈ ইয়াতে বাছখন ৰখাই ছাত্ৰ ছাত্ৰীসকলক ধুনীয়াকৈ শাৰী পতাই লোৱা হ'ল আৰু এয়া ছাৰে আকৌ এবাৰ গন্তি কৰি লৈছে গোটেইখিনি আছেনে নাই যিহেতু ভালেখিনি ল'ৰা ছোৱালী লৈ যোৱা হৈছে গতিকে প্ৰত্যেকবাৰে আমি গন্তি কৰি ল'বলগীয়া হয় আৰু মাজুলীৰ এই সত্ৰসমূহৰ সন্মুখতে দোকানবোৰ থাকে তাৰ পৰা আপোনালোকে প্ৰয়োজনীয় বস্তুবোৰ কিনি ল'ব পাৰিব চাকি ধূপ তাৰোপৰি কিছুমান সজোৱা সামগ্ৰী কিতাপ অন্যান্য বস্তু পোৱা যায় আৰু সত্ৰৰ মূল যিখন দুৱাৰ তাৰ ওচৰতে জোতা চেণ্ডেল এইবোৰ খুলি যাব লাগিব ভিতৰলৈ নিবলৈ দিয়া নহয় মই মাজুলী আগতে গৈ পোৱা নাই আৰু প্ৰথমবাৰলৈ গৈছোঁ আৰু খুব ভাল অভিজ্ঞতা মাজুলী গৈ ইমান ধুনীয়া পৰিৱেশ চৰাই চিৰিকটিৰ মাত আৰু ইয়াত ইমানেই শান্ত পৰিৱেশ নিজে যদি কিবা এটা কথাও কৈছোঁ নহয় এনেকুৱা লাগিছে যেন মোৰ মাতটো বহুত ডাঙৰ নেকি এনেকুৱা লাগিছে আপুনি লাহে লাহে ক'লেও যেন বহুত ডাঙৰ এনেকুৱা লাগে ইয়াত আচলতে বেছি কথা পাতিবলৈ মনে নাযায় ইয়াৰ পৰিৱেশটো চাই সেই পৰিৱেশটোতেই যেন আপুনি শান্তভাৱে বহি থাকিব বা এনেই অলপ দেৰি ঘূৰি ফুৰিব তেনেকুৱা লাগে আৰু ইয়াত এটা মিউজিয়ামো আছে মিউজিয়ামটোতো বহুত চাবলগীয়া বস্তু আছে
আউনীআটী সত্ৰৰ পাছত আমি আহিলোঁ কমলাবাৰী সত্ৰলৈ। এই সত্ৰখনো খুব ধুনীয়া আৰু খুব শান্ত পৰিৱেশ ইয়াতো। একদম কথা পাতিবলৈ মন নাযায় আৰু ভিতৰত ভৰি ধুবলৈও ব্যৱস্থা আছে সুন্দৰকৈ আৰু খুব বেছি চাফ চিকুণকৈ ৰখা হৈছে। চাওক কিমান ডাঙৰ ডাঙৰ। কমলাবাৰী সত্ৰ চোৱা হোৱাৰ পাছত আমি গ'লোঁ গড়মূৰ সত্ৰলৈ। ফাইনেলি আমি এতিয়া গড়মূৰ সত্ৰৰ ওচৰতে গণপতি হোটেলত পাইছে ধুনীয়া হৈছে মোতকৈ ভালে আছে আপোনাৰ। আমি গড়মূৰ সত্ৰ চোৱাৰ পাছত এই গণপতি হোটেলখনত গ'লোঁ। আগতীয়াকৈ হোটেলখনৰ লগত কথা পাতি থোৱা হৈছিলে, কাৰণ দুপৰীয়া সময়ত ঘপককৈ কোনোবা এখন হোটেলত গ'লে ইমানখিনি মানুহৰ বাবে হয়তো খাদ্য নাথাকিব পাৰে, গতিকে আগতেই যোগাযোগ কৰি ৰখা হৈছিলে আৰু আমি সময়মতে তাত পাই একদম গৰম গৰম ভাত ধুনীয়াকৈ সকলোৱে খাই ল'লোঁ। প্ৰথমতে ছাত্ৰ ছাত্ৰীসকলক খুৱাই ল'লোঁ, তাৰপিছত আমি শিক্ষক শিক্ষয়িত্ৰীসকলে খালোঁ। আৰু এইখন আছে মাজুলী জিলা পৰিষদৰ যিটো কাৰ্যালয়ৰ একেবাৰে সন্মুখতে আছে হোটেলখন। আপোনালোকেও ইচ্ছা কৰিলে যোগাযোগ কৰি ল'ব পাৰে আগতীয়াকৈ, কাৰণ তাৰ যিখিনি আহাৰ খুব ভাল পালোঁ আমি খাই পিনে প্ৰত্যেকেই।
যিহেতু সৰু ল'ৰা ছোৱালী লৈ গৈছিলোঁ গতিকে তেওঁলোকেও খাব পৰাকৈ খুব সুন্দৰকৈ ৰান্ধিছিলে ভাল লাগিলে আৰু এনেদৰে মাজুলীৰ আমি 3খন সত্ৰ ভ্ৰমণ কৰিলোঁ আৰু তাৰপাছত আমি এয়া ঘৰমুৱা হৈছোঁ যিহেতু আমাৰ যাত্ৰাটো বহুত দীঘলীয়া গতিকে আমি আৰু তাতকৈ দেৰি কৰিব নোৱাৰিলোঁ 3:30 বাজি গৈছে আৰু 4 বাজু হৈছে তেতিয়া আমি মাজুলীৰ পৰা লাহেকৈ ঘৰমুৱা হ'লোঁ আৰু এয়া হৈছে বাছত ছাত্ৰ ছাত্ৰীসকলে কৰা ফূৰ্তি কপিৰাইট লাগি যায় সেইকাৰণে গানসমূহ দিব নোৱাৰোঁ তথাপিতো আৰু আমিও এপাক নাচি দিলোঁ আৰু নাচি মেলি এনেদৰে ফূৰ্তি কৰি আহিলোঁ এটা সুন্দৰ দিন আমি সকলোৱে লগ হৈ পাৰ কৰিলোঁ এখন সুন্দৰ ঠাইত সঁচাকৈ সেই দিনটো খুব বেছি স্মৰণীয় হৈ ৰ'ব ইমান বেছি ভাল লাগিলে গৈ পিনে আৰু সত্ৰকেইখনৰ পৰিৱেশটো যে ইমান বেছি ধুনীয়া নহয় বহুত দিনলৈকে মানে মোৰ মনত সেই কথাবোৰে ঘূৰি থকাৰ নিচিনা হৈছিলে বাৰু যি কি নহওক এখন ধুনীয়া ঠাই ফুৰি আহি মনটো ভাল লাগিছিলে আৰু তাৰেই কিছু মুহূৰ্ত মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ নাজানো কিমান কি দেখাব পাৰিছোঁ আশা কৰিছোঁ আপোনালোকে চাই ভাল পাব যিখিনি দেখুৱালোঁ আকৌ এটা নতুন ভিডিঅ'লৈ মই নয়নতা আপোনালোকৰ মাজলৈ অতি সোনকালে আহিছোঁ আজিলৈ আহিছোঁ ধন্যবাদ বাই বাই